বিটিআৰ চৰকাৰ গঠনক কেন্দ্ৰ কৰি উত্তপ্ত বড়োভূমি 4 মাহৰ পিছতে অৰ্থাৎ আগন্তুক ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বিটিআৰ নতুন চৰকাৰ গঠনৰ নিৰ্বাচন। বিটিআৰ এই নিৰ্বাচনক উপলক্ষ্য হিচাপে লৈ শাসকীয় দলক প্ৰত্যাহ্বান জনাই সাজু হৈ উঠিছে হাগ্ৰামা মহিলাৰ বিপিএফ দল। বিপিএফ নেতা বিধায়ক ৰবিৰাম নাৰ্জাৰী, দুৰ্গাদাস বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে হাগ্ৰামা মহিলাৰ সংগ দি গৰম কৰি তুলিছে বড়োভূমি। চাওক বিপিএফৰ আগ্ৰাসী ৰূপ। নিউজ ডেস্ক AIN লাইভ। गोख्रोङै खामानि मावनायनि थांखिजों आवगायलांनायनि मोनसे राहा लामा बिथांमोना मोननो हागोन। আজি আমি সকলোৱে জানো বিটিসি অঞ্চলৰ 40টা সমষ্টিত আমাৰ ইউথ বিপিএফ, যুৱ বিপিএফ আৰু বিএসইউৰ পৰা যৌথভাৱে আমাৰ কৰ্মীসকলৰ মাজত সজাগতা আনিবৰ কাৰণে দলৰ নতুন গঠি আমাৰ মাজত আনি আগন্তুক বিটিসি ইলেকশ্যনত বিপিএফ দলটো আমি মানে জিকাবৰ কাৰণে আমাৰ এটা শক্তি আহৰণৰ যে এটা কৌশল, সেই কৌশলৰ অনুযায়ী আমি ঠায়ে ঠায়ে যেনেকুৱা ধৰণৰ মিটিং কৰি আহিছো, ঠিক তেনেদৰে দতমা ব্লকৰ অধীনতো আজি আমাৰ এই 3টা বিপিএফ দলৰ যিটো শাখা আমাৰ ওমেন বিএসইউ আৰু যুৱ বিপিএফৰ এই যৌথ সভাখন পতা হৈছে। আৰু ইয়াতে আজি এই সভাখন মুকলি কৰিবৰ কাৰণে আমাৰ উদ্যোক্তা কমিটিৰ পৰা মোক যেহেতু দায়িত্ব দিছে, মই চমুকৈ মানে বিশেষ ক'ব খোজা নাই, মই চমুকৈ কৈ পেলাই মিটিংখন উদ্বোধন কৰি দিবৰ কাৰণে আগবাঢ়িছো। আৰু এটা কথা, বৰ্তমান যিটো এটা কাৰ্যসূচী অসম চৰকাৰৰ ফালৰ পৰা লৈ আছে, সেই কাৰ্যসূচী চৰকাৰীভাৱে তেখেতসকলে যিখিনি চলাই আছে, সেই অসম চৰকাৰৰ আঁচনি ৰূপায়ণৰ নামত চলাই থকা আঁচনিবিলাকৰ বা তেওঁলোকৰ পৰা যিটো প্ৰক্ৰিয়া চলাইছে, ইয়াৰ ওপৰত মই বেছিকৈ গুৰুত্ব আৰোপ কৰি পেলাই ৰাইজক স্পষ্টীকৰণ দিবৰ কাৰণে মই সেইখিনি কথা কৈ যাম। বাকী সাংগঠনিক দলীয় কথাবিলাক আমাৰ দলীয় সভাপতি আছে, যুৱ আৰু মহিলা বিপিএফৰ আমাৰ নেতা নেত্ৰীসকল আছে, তেখেতসকলক মই এই কথাবিলাক ক'বৰ কাৰণে এৰি দিছো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।